মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত তোমালোকৰ চতুৰ্থমান শ্ৰেণীৰ অসম ৰাজ্যিক প্ৰাথমিক সন্মিলনীৰ দ্বাৰা আয়োজিত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা যি তোমালোকৰ 23 মাৰ্চ 2025 তাৰিখ দেওবাৰে অনুষ্ঠিত হৈছিলে, এই প্ৰশ্ন কাকতখন ধুনীয়াকৈ আলোচনা কৰিম। অৰ্থাৎ এই প্ৰশ্ন কাকতখনৰ সকলোবিলাক প্ৰশ্নৰ উত্তৰ মই এই ভিডিঅ'ত তোমালোকক দিম। সো তোমালোকে ভিডিঅ'ৰ শেষলৈকে মনোযোগেৰে স্কিপ নকৰাকৈ চাই যাবা, যাতে সকলোবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকে জানিব পাৰা। আৰু তোমালোকে যদি এনেকুৱা যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থাকা, তেতিয়াহ'লে মোৰ লগত জড়িত হৈ থাকিব পাৰা। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। বা তোমালোকে যদি নবোদয় ক্লাছ 6 এন্ট্ৰেন্স এক্সামৰ বাবে প্ৰস্তুতি চলাই থাকা বা চলাই আছা, তেতিয়াহ'লে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকা, অৰ্থাৎ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। কিয়নো মই এই চেনেলটোৰ জৰিয়তে যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা লগতে নবোদয় ক্লাছ 6 এন্ট্ৰেন্স এক্সামৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি এই চেনেলটোৰ জৰিয়তে চলাই থাকো। তোমালোকে সকলোবোৰ সুবিধা পাই থাকিবা। সো সকলোবোৰ সুবিধা পাই থাকিবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে তোমালোকৰ বন্ধুসকললৈকো শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও এই সুবিধাসমূহ পাব পাৰে। ঠিক আছে, সো এতিয়া আমি দেৰি নকৰাকৈ আৰম্ভ কৰো আজিৰ আমাৰ এই ভিডিঅ'। সো আমাৰ ভিডিঅ'ত তোমালোকে গম পালাই যে আজি কি আলোচনা কৰিম। সো ইয়াতে তোমালোকে দেখিবলৈ পাইছা প্ৰথমতে কি আছে, ইয়াত তোমাৰ প্ৰথমতে নেম অফ দ্য ষ্টুডেণ্ট ইয়াত লিখিব লাগিব। তোমাৰ নামটো ইয়াত ইংৰাজীত লিখিব লাগিব আৰু ৰোল নাম্বাৰটো লিখিব লাগিব। ৰোল নাম্বাৰ তুমি ক'ত পাবা? তোমাৰ এডমিট কাৰ্ডখনতে পাবা, ইয়াত তোমালোকে লিখিব লাগিব। ঠিক আছে, তাৰপিছতে তললৈ যদি আহো, ইয়াত দেখিবলৈ পাওঁ এইখিনিতে পৰীক্ষাৰ্থীৰ বাবে নিৰ্দেশাৱলী, এইটো তোমালোকে পৰীক্ষাৰ আগমুহূৰ্তত পঢ়িব লাগে। ঠিক আছে, আৰু অকমান তলত যদি আহো, ইয়াত দেখিবলৈ পাবা তোমালোকে ইয়াত নিৰীক্ষকৰ চহী, পৰীক্ষকৰ চহী, প্ৰাপ্ত নম্বৰ। ইয়াত তোমালোকৰ একো কাম নাই, তোমালোকে এইটো কৰিব নালাগে। ঠিক আছে, সো গতিকে নেক্সট পেজলৈকে আহিলো, অৰ্থাৎ আমি একেবাৰে প্ৰশ্ন শিতানলৈ আহিলো। আৰু ইয়াত তোমালোকে দেখিবলৈ পাইছা ইয়াত সময় দিছে 3 ঘণ্টা, মুঠ নম্বৰ 150, উত্তৰসমূহ দিয়া আছে এইটো ঘৰত কেনেকে দিয়া আছে, এনেকে ক খ গ ঘ এইটো হিচাপত দিয়া আছে। অকে, সো তেতিয়াহ'লে আমি চাওঁচোন ইয়াত কি হৈছে। প্ৰশ্নমালাত কৈছে যে তলৰ দফাটো পঢ়ি প্ৰশ্ন নং 1 পৰা 3 লৈকে শুদ্ধ উত্তৰটোত গোল চিন দিয়া। সো তেতিয়াহ'লে আমি যদি চাওঁ, ইয়াতে চোৱা এই কুৱেশ্যন নম্বৰ 1 পৰা 3 লৈকে বুলি কৈছে, মানে এই কেইটাৰ কথা কৈ আছে। সো এই প্ৰশ্ন কেইটাৰ উত্তৰ জানিবৰ কাৰণে প্ৰথমতে এই দফাটো পঢ়ি ল'ব লাগিব। সো ধুনীয়াকে আমি পঢ়ি লওঁচোন, তোমালোকে মনোযোগেৰে শুনিবা। ঠিক আছে, সো ইয়াতে কি কৈছে চোৱা, শৰৎ ঋতুক ঋতুৰাণী বুলি কোৱা হয়। আহিন কাতি মাহত শৰৎ ঋতু পৰে। শৰতৰ আগমনৰ লগে লগে বৰষাৰ দুখ বেদনা ভৰা দিনবোৰ তথা অসহ্যকৰ নেৰানেপেৰা বৰষুণ, বানপানী আৰু গ্ৰীষ্মৰ প্ৰকোপ নোহোৱা হয়। আমি সকলোতে বোকা পানীবিহীন শুকান বাট পথ, নিৰ্মল আকাশ বতাহ আৰু নিৰ্মল জল পাওঁ। প্ৰকৃতি শস্য শ্যামলা হৈ উঠে। আকাশ পৰিষ্কাৰ হৈ ডাৱৰবিহীন হয়। নীলা ৰঙে আকাশৰ সৌন্দৰ্য বঢ়াই তোলে। বিল পুখুৰী জলাশয় আদিত থকা ভেট আৰু পদুমে পাহি মেলি পৰিৱেশটো অতি বিতোপন কৰি তোলে। পুৱাৰ ৰঙা সূৰুজে দুবৰি বনৰ ওপৰত থকা নিয়ৰৰ টোপালক মুকুতা সদৃশ কৰি তোলে। শেৱালি ফুলৰ সুবাসে মন প্ৰাণ মতলীয়া কৰে। নৈৰ পাৰে পাৰে শাৰী শাৰী কহুৱা ফুলে। ধাননি পথাৰ ডাঠ সেউজীয়া হৈ লহপহকৈ বাঢ়িবলৈ ধৰে। দুৰ্গা পূজা, লক্ষী পূজা, দীপাৱলী, চাহ জনগোষ্ঠীসকলৰ কৰম পূজা শৰৎ কালতে পতা হয়। তদুপৰি শৰৎ কালতে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ অতি উলহ মালহেৰে আমাৰ নামঘৰসমূহত পালন কৰা হয়। গতিকে তোমালোকে দফাটো চাগে ভালদৰে বুজিব পাৰিলা। ইয়াত আমাক আমাৰ শৰৎ ঋতুৰ কথাকে কৈ আছে। শৰৎ ঋতুতনো কি কি হয়, সকলো কথা ইয়াত শৰৎ ঋতুৰ কথাকে কৈছে। গতিকে তোমালোকে যদি বুজিবলৈ অসুবিধা পাইছা, আকৌ এবাৰ তোমালোকে পঢ়া বা ভিডিঅ'টো অকমান বেক কৰি চোৱা, ধুনীয়াকে বুজিব পাৰিবা। সো এতিয়া প্ৰশ্নলৈ আহো আমি। প্ৰশ্নত কি কৈছে চোৱা, কৈছে যে কোন সময়ত প্ৰকৃতি শস্য শ্যামলা হয়। সো প্ৰকৃতি শস্য শ্যামলা কেতিয়া হয়? এই গোটেই কাহিনীটো যিহেতু শৰৎ ঋতুৰ হয়, গতিকে ইয়াৰ উত্তৰ হ'ব শৰৎ ঋতু। শৰৎ ঋতুতে কি হয়? প্ৰকৃতি শস্য শ্যামলা হয়। অপশ্যন খটো শুদ্ধ। তাৰপিছত 2 নম্বৰটো যদি চাওঁ, তলৰ কোনটো উৎসৱ শৰৎ কালত পালন কৰা নহয়? সো শৰৎ কালত পালন কৰা নহয়, এয়া হ'ব আমাৰ
সৰস্বতী পূজা আমি শৰৎ কালত পালন নকৰো ইয়াতে দেখিবলৈ পাইছা দুৰ্গা পূজা লক্ষ্মী পূজা দীপাৱলী কৰম পূজা আদি শৰৎ কালত পালন কৰা হয় সো সৰস্বতী পূজা আমি শৰৎ কালত পালন নকৰো ঠিক আছে নেক্সট আহিলে কৈছে অমিলটো বাছি উলিওৱা সো অমিলটো বাছি উলিওৱা কৈছে নিয়ৰ কহুৱা শেৱালি বানপানী সো অমিলটো হ'ব কি বানপানী কাৰণ কেলে এই নিয়ৰ কহুৱা আৰু শেৱালি শৰৎ কালৰ লগত জড়িত আৰু বানপানী বাৰিষা কালৰ লগত জড়িত সেইকাৰণে আমাৰ অমিলটো হ'ব বানপানী অৰ্থাৎ শুদ্ধ উত্তৰটো বানপানী হ'ব সো তোমালোকে শুদ্ধ উত্তৰটো গম পোৱাৰ পিছত কি কৰিব লাগে ইয়াতে 1 নম্বৰৰ পুনে ইয়াত আমি যেটো শুদ্ধ হয় খটো শুদ্ধ হৈছে খটোত গোল কৰিব লাগে আকৌ 2 নম্বৰৰ পুনে গটো শুদ্ধ হৈছে গটো ভালকৈ শুদ্ধ গোল কৰিব লাগে হা তো ব্ল্যাক পেন বা ব্লু পেনেৰে কৰিব লাগে ৰঙাই মই দেখুৱাহে দিছো মাত্ৰ ৰঙাৰে কৰিব না লাগে তো অমিলটো বাছিবলৈ কৈছিল যেহেতু গটকেটো বানপানী হয় ঘটো এনেকৈ শুদ্ধ উত্তৰটো গোল কৰিব লাগে ঠিক আছে মই জাস্ট আৰহি দেখুৱাই দিলো পিছৰ বিলাকত কিন্তু মই গোল কৰি নেদেখুৱা উত্তৰটো টিক মাৰি যাম ঠিক আছে সো এটা তোমালোকে কথাবোৰ বুজিব পাৰিলা সো নেক্সট প্ৰশ্নটো তোমালোকে মন কৰাচোন নেক্সট প্ৰশ্নটো কি কৈছে চোৱা পুৱাৰ ৰঙা সৰুজে দুবৰি বনৰ ওপৰত থকা নিয়ৰৰ টোপালক মুকুতা সদৃশ কৰি তোলে বাক্যত থকা বিশেষণ পদটো বাছি উলিওৱা বিশেষণ পদ মানে কি আছিল বিশেষ্য পদৰ দুখ গুণ ঠিক আছে ভাল বেয়া বুজা পদটোকে বিশেষণ বুলি কয় গতিকে কি হ'ব এতিয়া ৰঙা হ'ব ৰঙা ঠিক আছে ৰঙা হ'ব সো নেক্সট আহিলো ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গংগা নদী ওকে নেক্সট আহিলে নেক্সট ইয়াত আছে যে নিৰ্দিষ্টতাবাচক প্ৰত্যয় লগ লাগি থকা শব্দটো বাছি উলিওৱা সো নিৰ্দিষ্টতাবাচক প্ৰত্যয় লগ লাগি থকা শব্দটো হৈছে ঘৰটো কাৰণ ইয়াত টু আছে না সেই টুটোৱে হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় গতিকে সেই শব্দটো হৈছে ঘৰটো ঠিক আছে সো নেক্সট আহিলো আমি নেক্সট ইয়াতে কি কৈছে চোৱা বাহি আলোচনীৰ বেতুপাতৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভাই কোনখন ছবি আঁকিছিল ইয়াতে তোমালোকে গম পোৱা নিশ্চয় ইয়াৰ উত্তৰটো হৈছে সাত খলপীয়া সিংহাসনৰ চিত্ৰ তাৰপিছত আহিলে ভুলটো বাছি উলিওৱা সো পাপৰ হেকে গাখীৰ পগাই ভাত বনাই মাছ ভাজে কোনটো ভুল হৈছে ভাত বনোৱাটো ভুল ভাত বনাই বুলি নকয় কি বুলি ক'ব লাগিব ভাত ৰান্ধে বুলি ক'ব লাগিব এই ভাত ৰান্ধে বুলি ক'লেহে শুদ্ধ বাকি তিনটা শুদ্ধ আছে কিন্তু ভাত বনাইটো ভুল আছে আমাক ভুলটোকে বাছি উলিয়াবলৈ কৈছিলে সেইকাৰণে আমাৰ শুদ্ধ উত্তৰ ভাত বনাইটোৱে হ'ব অৰ্থাৎ গটো হ'ব ঠিক আছে নেক্সট আহিলে পানীৰ তলৰ কাইট খণ্ড বাক্যটোৰ অৰ্থ কি পানীৰ তলৰ কাইট মানে হৈছে নেদেখা শত্ৰু বা গোপন শত্ৰু অপচন কটো শুদ্ধ তাৰপিছত আহিলে বন বিভাগে বাঘ সংৰক্ষণৰ বাবে কি ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে ইয়াৰ উত্তৰটো হৈছে ব্যাঘ্ৰ প্ৰকল্প আঁচনি ঠিক আছে তাৰপিছত আকৌ আহিলে সৰ্বনাম পদটো চিনাক্ত কৰা সো সৰ্বনাম পদ মানে কি আছিলে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্বনাম পদ বুলি কয় তেতিয়াহলে কি হ'ব বিশেষ্য পদৰ সলনি বিশেষ্য পদ মানে নাম বুজা পদৰ সলনি যিটো ব্যৱহাৰ কৰা হয় তেওঁ হ'ব পাৰে সি হ'ব পাৰে তাই হ'ব পাৰে সিহঁত হ'ব পাৰে আমি হ'ব পাৰে সেইবোৰ ঠিক আছে তাৰপিছত আহিলে বিভক্তিযুক্ত শব্দটো চিনাক্ত কৰা বিভক্তিযুক্ত সো আমি যদি চাওঁ অসমৰত ৰটো লাগি আছে অসমৰ ৰ ঠিক আছে ৰ সো প্ৰথমা ইয়ে দ্বিতীয় ক তৃতীয় ৰে দ্বিতীয় পঞ্চমী পৰা ষষ্ঠী ৰ আছিলে ষষ্ঠী বিভক্তি অসমৰ এই মানে কটোৱে আমাৰ শুদ্ধ উত্তৰটো ঠিক আছে নেক্সট আহিলে সোৱণশিৰি নদী তলৰ কোনখন ৰাজ্যৰ মাজেৰে বৈ আহিছে সো সোৱণশিৰি নদীখন অৰুণাচল ৰাজ্যৰ মাজেৰে বৈ আহিছে আমাৰ অসমত ঠিক আছে নেক্সট আহিলে নাতিৰ স্ত্ৰীলিংগ কি হ'ব নাতিনী হ'ব অপচন গটো তাৰপিছত চাউল আদি ডাঙৰ সৰু পৃথক কৰিবলৈ ব্যৱহাৰ কৰা বাঁহৰ কাঠিৰ যতন কি হ'ব এইটো হ'ব চালনী আমাৰ শুদ্ধ উত্তৰটো অপচন ঘটো হ'ব চালনী ঠিক আছে চালনীৰে আমি চালি পেলাই চাউলৰ সৰু ডাঙৰ গুটিবোৰ আমি পৃথক কৰো বেলেগ কৰো তাৰমানে ওকে
নেক্সট আহিলে গছৰ পাতৰ পৰা টপ টপকৈ নিয়ৰ সৰিছে বাক্যটোত থকা ধন্যাত্মক শব্দ ধন্যাত্মক শব্দ মানে কি ধন্যাত্মক শব্দ মানে হৈছে ধ্বনি শব্দ ধ্বনি সো ইয়াৰ পৰা ক'ত ধ্বনি সৃষ্টি কৰা শব্দ হৈছে গছৰ পাতৰ পৰা টপ টপতে ধ্বনি হৈছে গতিকে হে টপ টপকৈ এইটো আমাৰ শুদ্ধ উত্তৰ অপচন খ টো শুদ্ধ ঠিক আছে নেক্সট আহিলে তলত উল্লেখ কৰা কোনটো জনপ্ৰিয় সাধুত এটা ঔটেঙাৰ পৰা এজনী দীপলিপ ছোৱালী ওলোৱাৰ কথা আছে সো এইটো হৈছে আমাৰ ঔকুমাৰী সাধুটিত এইটো আছে যে ঔটেঙাৰ পৰা এজনী দীপলিপ ছোৱালী ওলোৱাৰ কথা আছে নেক্সট আহিলে কৈছে যে খৰাইঘাটৰ যুদ্ধত বীৰ লাচিতে পৰাস্ত কৰা মোগলৰ সেনাপতি কোন আছিলে উত্তৰ আছিলে ৰামসিংহ আছিলে ঠিক আছে তাৰপিছত কৈছে শুদ্ধ বাক্যটো বাছি উলিওৱা সো আমি পঢ়ি চাওঁ কি আছে তোমাৰ মায়ে আমাক ইংৰাজী পঢ়ুৱাইছিল এইটো ভুল ঠিক আছে তাৰপিছত আহিলে তোমাৰ মায়েৰাই আমাক ইংৰাজী পঢ়ুৱাইছিল এইটো ভুল তোমাৰ মায়ে আমাক ইংৰাজী পঢ়াইছিল এইটো ভুল তোমাৰ মাৰাই আমাক ইংৰাজী পঢ়াইছিল এইটো শুদ্ধ তোমাৰ মাৰাই হ'ব লাগিব মাৰাই হ'ব লাগিব ঠিক আছে এইটোহে শুদ্ধ বাক্য অপচন ঘ টো শুদ্ধ নেক্সট আহিলে তলত দিয়া কোনটো গীতত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰসংগ উল্লেখ নাই ঠিক আছে ব্ৰহ্মপুত্ৰৰ কথা উল্লেখ নাই বুলি কৈছে সো কৈছে লুইতৰে পানী যাবিও বৈ গতিকে ইয়াত লুইত মানে ব্ৰহ্মপুত্ৰ উল্লেখ আছে ঠিক আছে লুইতৰ আকাশত তৰাৰ তৰাৱলী সো ইয়াতো লুইত মানে যেহেতু ব্ৰহ্মপুত্ৰ হয় ইয়াত ব্ৰহ্মপুত্ৰৰ কথা উল্লেখ আছে সো নেক্সট পেজত চাওঁ নেক্সট পেজত কি আছে ইয়াত কৈছে বুঢ়া লুইতৰ বিশাল বাহু ইয়াতো লুইত আছে মানে ব্ৰহ্মপুত্ৰ উল্লেখ আছে তাৰপিছত চালো পাৰৰ পাখিত গাঠি দিলো এইটো ব্ৰহ্মপুত্ৰৰ কথা উল্লেখ নাই গতিকে আমাৰ এইটোৱে শুদ্ধ উত্তৰ ক'ত নাই এইটোহে আমাক বিচাৰিছিলে গতিকে এইটোৱে আমাৰ কি হয় এইটোৱে শুদ্ধ উত্তৰ অপচন ঘ টো ঠিক আছে সো নেক্সট আহিলে উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় সালোক সংশ্লেষণ বুলি কোৱা হয় তাৰপিছত আহিলে অশুদ্ধ যুটিটো নিৰ্বাচন কৰা সো সোণাই ৰূপাই অভয়াৰণ্য শোণিতপুৰ আছে এইটো শুদ্ধ সোণাই ৰূপাই অভয়াৰণ্য শোণিতপুৰত আছে পবিতৰা অভয়াৰণ্য মৰিগাঁৱত আছে এইটো শুদ্ধ জাতিংগা পক্ষী উদ্যান ডিমা হাছাওত আছে এইটো শুদ্ধ তেতিয়াহ'লে কোনটো আমাৰ অশুদ্ধ হ'ব এইটো দীপৰ বিল পক্ষী উদ্যান লখিমপুৰত আছে এইটো নহয় লখিমপুৰত নাই দীপৰ বিল পক্ষী উদ্যান গুৱাহাটীত আছে ঠিক আছে নেক্সট তলত দিয়া কোনবিধ দ্ৰব্য পানী যোগান আঁচনিসমূহত পানী বীজাণুমুক্ত কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰটো ক্লোৰিন ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট আহিলে মাটিৰ উৰ্বৰতা কিদৰে বৃদ্ধি কৰিব পাৰি মাটিত আচলতে আমি কি কৰিব লাগিব শস্য পৰিৱৰ্তন কৰি মাহজাতীয় শস্যৰ খেতি কৰিব লাগে শস্য পৰিৱৰ্তন কৰিব লাগিবই লগতে কি কৰিব মাহজাতীয় শস্যৰ খেতি কৰিব লাগে ঠিক আছে ওকে সো নেক্সট আহিলে প্ৰাথমিক চিকিৎসাৰ বাকচৰ ওপৰত চিনাক্তকৰণৰ বাবে কোনটো চিন দিয়া থাকে যোগ চিন দিয়া থাকে হয়নে তোমালোকৰ বিদ্যালয়বিলাকত আছে প্ৰাথমিক চিকিৎসাৰ বাকচ তাত যোগ চিন দিয়া থাকে মন দিবে চাবা ৰঙাকে দিয়া থাকে তাৰপিছত চোৱা ৰাসায়নিক সাৰ প্ৰস্তুত কৰিবলৈ কোনবিধ গেছ ব্যৱহাৰ কৰা হয় ৰাসায়নিক সাৰ প্ৰস্তুত কৰিবৰ কাৰণে নাইট্ৰজেন গেছ ব্যৱহাৰ কৰা হয় নেক্সট আহিলে ডাকঘৰৰ সকলোবোৰ কাম চোৱাচিতা কৰা মানুহজনক কি বুলি কোৱা হয় পোষ্ট মাষ্টাৰ বুলি কোৱা হয় পোষ্ট মাষ্টাৰ তাৰপিছত আহিলে কাইকুট্টিকালী নাচ কোনটো উৎসৱৰ লগত জড়িত কাইকুট্টিকালী নাচ কেৰালাত হয় এয়া ওনাম উৎসৱৰ লগত জড়িত নেক্সট আহিলে কৈছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটোক সন্মান জনোৱাটো ভাৰতীয় নাগৰিকৰ কি হয় এইটো মৌলিক কৰ্তব্য ঠিক আছে এইটো এটা মৌলিক কৰ্তব্য হয় আমাৰ 11টা মৌলিক কৰ্তব্য আছে 11টা মৌলিক কৰ্তব্যৰ ভিতৰত এইটো এটা যে আমি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতক সন্মান জনাব লাগে ঠিক আছে তাৰ পিছত আহিলে তলৰ কোনখন বৰাক নদীৰ উপনৈ নহয় কপিলি ঠিক আছে কপিলি বৰাক নদীৰ উপনৈ নহয় ব্ৰহ্মপুত্ৰৰ হয় তাৰপিছত তলৰ জোৰটো নিৰ্বাচন কৰা ভুল জোৰটো নিৰ্বাচন কৰা ইয়াতো ভুলকে এটা জোৰ আছে এইটো আমাক বাছি উলিয়াবলৈ কৈছে কোনটো হয় সো আমি চাওঁচোন কি লিখা আছে ভালুক বনজ সম্পদ হয় ভালুক বনত থাকে সেইকাৰণে বনজ সম্পদ ঠিক আছে আৰু ধান কৃষিজাত সম্পদ এইটো শুদ্ধ কাৰণ কৃষিজাত সম্পদ হয় ধান
সো নেক্সট আহিলে কয়লা জলজ সম্পদ সো জলজ সম্পদ মানে কি পানীত থকা পানীৰ পৰা পোৱা সম্পদ গতিকে কয়লাটো আমি পানীৰ পৰা নাপাওঁ না এইটো আমাৰ ভুল কয়লা আমি মাটিৰ তলৰ পৰা পাওঁ সেইকাৰণে খনিজজাত সম্পদ হয় বা খনিজ সম্পদ হয় সো শিহু মাছ হয় পানীত থাকে গতিকে আমি ভুল জোৰটো কি পালো কয়লা জলজ সম্পদ অৰ্থাৎ অপচন গটো শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলে মৃৎশিল্পৰ অন্যতম আকৰ্ষণ টেৰাকোটা শিল্পৰ বাবে বিখ্যাত আখাৰীকান্দি নামৰ ঠাইখন অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে ধুবুৰী জিলাত অৱস্থিত ধুবুৰী টেৰাকোটা শিল্পৰ বিখ্যাত আখাৰীকান্দি নামৰ ঠাইখন অসমৰ ধুবুৰী জিলাত অৱস্থিত ওকে নেক্সট আহিলে শিৱসাগৰ জিলাৰ গড়গাঁও নামৰ ঠাইত তলত উল্লেখিত কোনটো আহোম যুগৰ কীৰ্তিচিহ্ন আছে গড়গাঁৱত কি আছে গড়গাঁৱত কাৰেংঘৰ আছে ঠিক আছে কাৰেংঘৰ ওকে সো নেক্সট পেজলৈকে আহিলো নেক্সট পেজত চোৱা মন কৰা ইয়াত কৈছে যে অসমত কোন তাৰিখে শিশু সুৰক্ষা দিৱস পালন কৰা হয় শিশু সুৰক্ষা দিৱস পালন কৰা হয় 4 মাৰ্চ তাৰিখে ঠিক আছে নেক্সট আহিলে তলৰ কোনটো টাই জনগোষ্ঠী বৌদ্ধ ধৰ্মাৱলম্বী নহয় টাই জনগোষ্ঠী হয় কিন্তু বৌদ্ধ ধৰ্ম নহয় ইয়াৰ উত্তৰটো হৈছে টাই আহোমসকল বৌদ্ধ ধৰ্মৰ নহয় ঠিক আছে আহোম মানে কি টাই আহোমেই হয় ওকে বাকি টাই ফাকে টাই খাময়াং টাই খামতি এইবোৰ বৌদ্ধ ধৰ্মৰ হয় নেক্সট আহিলে ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা সৰ্বভাৰতীয় উৎসৱটো সো ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা সৰ্বভাৰতীয় উৎসৱটো হৈছে হোলি বা ফাকুৱা ঠিক আছে নেক্সট আহিলে ত্ৰিৰংগা পতাকাখনে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে কেতিয়া স্বীকৃতি লাভ কৰিছিল এটো জনাটো খুবই দৰকাৰ ইয়াৰ উত্তৰটো হৈছে 1947 চনৰ 22 জুলাই তাৰিখে ঠিক আছে নেক্সট আহিলে তলৰ কোনখন জিলাত বৰাইল নামৰ পৰ্বত শ্ৰেণী আছে বৰাইল পৰ্বত শ্ৰেণী ক'ত আছে উত্তৰ হৈছে ডিমা হাছাওত আছে তাৰপিছত আহিলে ধৰিত্ৰী দিৱস কোন তাৰিখে পালন কৰা হয় ধৰিত্ৰী দিৱস 22 এপ্ৰিল তাৰিখে পালন কৰা হয় তাৰপিছত আহিলে কমাৰ শিল্পত সামগ্ৰী তৈয়াৰ কৰিবলৈ কি কেঁচা সামগ্ৰী ব্যৱহাৰ কৰা হয় সো কমাৰ শিল্পৰ সামগ্ৰী তৈয়াৰ কৰিবৰ কাৰণে আমি লোহা ব্যৱহাৰ কৰো এটো আমাৰ কেঁচা সামগ্ৰী ঠিক আছে লোহাৰ পৰাহে কি বনিব দা কটাৰী বনিব ঠিক আছে এটা তোমালোকক ইংৰাজীৰ এটা দফা দিছে ইংৰাজী দফাটোৰ পৰা প্ৰশ্ন কেইটামান দিছে আমি একেটা কৰো এতিয়া চোৱা কৈছে যে ওয়ান্স আপন এ টাইম মানে কৈছে এটা সময়ৰ কথা ইন এ বিউটিফুল গাৰ্ডেন মানে এটা ধুনীয়া বাগিচাত there live a little rabbit named কনলৰা ঠিক আছে এটা ধুনীয়া বাগিচাত এটা সৰু ৰেবিট মানে শহাপহু আছিল তাৰমানে থাকিছিল বাস কৰিছিল তাৰমানে নামটো আছিলে কনলৰা শহাপহুৰ নাম কি দিছে কনলৰা দিছে কৈছে কনলৰা was a curious rabbit who loved to explore new places কৈছে কনলৰা নামৰ শহাপহুটো বৰ কিউৰিয়াছ আছিলে অৰ্থাৎ ইচ্ছা মানে থকা জিজ্ঞাসুতা মানে ঠিক আছে যিকোনো বস্তু নতুন জেগালৈ যোৱা নতুন কথা জানিবলৈ ইচ্ছা কৰা এয়া কিউৰিয়াছ বা জিজ্ঞাসু আছিলে সেইকাৰণে কি কৰে কনলৰা নামৰ শহাপহুটো কি কৰে একদম নতুন জেগালৈ যায় নতুন প্লেছলৈ যায় গৈ থাকে তাৰমানে ওৱান সানি ডে তাৰমানে এদিন খুব মানে সানি ডে মানে ফৰকাল বতৰ তাৰমানে ঠিক আছে বতৰটো খুব ভাল আৰু তাৰমানে ফৰকাল খুব ৰ'দ দিছে তাৰমানে তেনেকুৱা টাইপৰ ঠিক আছে কনলৰা ফাউণ্ড এ শাইনি ৰেড এপল আণ্ডাৰ এ বিগ ট্ৰী ঠিক আছে সেইদিনাখন কি কৰিলে কনলৰাই এটা ৰঙা আপেল গছ এজোপাৰ তলত পালে হি ডিচাইডেড টু টেক ইট হোম হি কি ভাবিলে যে আপেলটো ঘৰলৈ লৈ যাওঁ বুলি ভাবিলে তাৰপিছত কৈছে অন হিজ ৱে হোম ৰাস্তালৈ গৈ থাকোতে হি মিট এ স্কুইৰেল হি এটা কি লগ পালে স্কুইৰেল লগ পালে স্কুইৰেল মানে হৈছে কেৰকেটুৱা ঠিক আছে কেৰকেটুৱা লগ পালে দ্য স্কুইৰেল শ' দ্য এপল এটা কেৰকেটুৱাটোৱে কি কৰিলে আপেলটোক দেখিলে এণ্ড আস্ক কনলৰা কেন আই হেভ এ বাইট অফ ইয়ৰ এপল স্কুইৰেলে সুধিছে অৰ্থাৎ কেৰকেটুৱাই সুধিছে কনলৰা তোমাৰ
এইটো আপেলটো অকমান মানে খাব পাৰোনে কামুৰিব পাৰোনে সেই বুলি কৈছে ঠিক আছে কনলৰা স্মাইলড এণ্ড ছেইড কনলৰাই হাঁহিলে আৰু ক'লে অফ কোৰ্স পাৰিবা পাৰিবা সেই বুলি কৈছে উই কেন শ্বেয়াৰ ইট টুগেডাৰ তেতিয়াহ'লে আমি এইটো ভাগ কৰি লওঁ সেই বুলি কৈছে তাৰপিছত কৈছে দে ছেট আণ্ডাৰ এ বিগ ট্ৰী দুয়োটাই এজোপা ডাঙৰ গছৰ তলত বহিলে এণ্ড এট দ্য এপল টুগেডাৰ আৰু আপেলটো দুয়োটাই খালে they were very happy and promised to share everything for now on তাৰপিছত দুয়োটা খুব সুখী হ'ল আনন্দ হ'ল আৰু দুয়োটাই প্ৰমিস কৰিলে প্ৰতিজ্ঞা কৰিলে কথা দিলে তাৰ মানে যে আজিৰ পৰা যিটো বস্তু পাও সব ভাগ কৰি খাম হে বুলি ঠিক আছে কথাটো বুজিব পাৰিলা চাগে নিশ্চয় যদি বুজিবলৈ অসুবিধা পাইছা তোমালোকে আকৌ এবাৰ ৰিভাইজ কৰি চোৱা নহলে ভালকে পঢ়ি পেলাই বুজি লোৱা ঠিক আছে সো এটা প্ৰশ্নকেইটা আমি চাও কিনো সুধিছে কৈছে যে হোৱাট ৱাজ দ্য নেম অফ দ্য লিটল ৰেবিট ইন দ্য ষ্টৰী সো এই সৰু শহাপহুটোৰ নাম কি আছিলে এই সাধুটোৰ হিচাপত উত্তৰটো আছিলে কনলৰা গতিকে অপচন সি টো শুদ্ধ ঠিক আছে নেক্সট আহিলে where did the little rabbit find the shiny red apple সো জিলিকি থকা ৰঙা আপেলটো ক'ত পাইছিলে গছ এজোপাৰ তলত পাইছিলে আণ্ডাৰ এ বিগ ট্ৰী বি নহয় এইটো স্মল ট্ৰী নহয় আণ্ডাৰ এ কি হ'ব আণ্ডাৰ এ বিগ ট্ৰী অপচন ডি টো শুদ্ধ তাৰপিছত আহিলে হোৱাট ডিড দ্য লিটল ৰেবিট এণ্ড দ্য স্কুইৰেল প্ৰমিছ টু ডু ফ্ৰম নাও অন কৈছে যে ৰেবিট আৰু অৰ্থাৎ শহাপহু আৰু কেৰকেটুৱাটোৱে কি কৰাৰ কথা দুটাই পাতিছিলে যে সকলো বস্তু যে এতিয়াৰ পৰা ভাগ কৰি খাম এই কথাটো পাতিছিলে গতিকে এইটো হ'ব শ্বেয়াৰ এভৰিথিং অপচন বি টো শুদ্ধ হ'ব ঠিক আছে গতিকে বুজিব পাৰিলা নেক্সট প্ৰশ্নলৈকে আমি এতিয়া আহিছো নেক্সট প্ৰশ্নত কি কৈছে চোৱা according to the speaker what shape was the moon last week ঠিক আছে তোমালোকৰ যেটো look at the moon ইংলিছৰ এই কপিটাটোৰ পৰা এই প্ৰশ্নটো আহিছে লাষ্ট উইকত মানে যোৱা সপ্তাহত জুনটো কেনেকুৱা আছিল যোৱা সপ্তাহত মুনটো ৰাউন্ড আছিল নে বো শেপ আছিল নে ফুল সাৰ্কেল আছিল নে স্কয়াৰ আছিল ইয়াৰ উত্তৰটো হ'ব কেনেকুৱা আছিল যোৱা সপ্তাহত বো শেপ আছিল ঠিক আছে ধেনুভৰি আছিল ঠিক আছে সো নেক্সট আহিলে why did the ant not face any difficulty during the winter সো ইয়াত তোমালোকৰ কিতাপৰ পৰা প্ৰশ্নটো আহিছে যে okay face and difficulty why did the ant কথা কৈছে পৰুৱাটোৰ কিয় মানে উইন্টাৰটো শীতকালটো মানে একো অসুবিধা নাছিলে কাৰণ এন্টৱে কি কৰিছিলে he worked hard and stored food during the summer ঠিক আছে গৰমৰ দিনত কি কৰিছিলে হি কষ্ট কৰিছিলে আৰু কষ্ট কৰি পেলাই খাদ্য বস্তুবোৰ গুটাই থৈছিলে সেই কাৰণে উইন্টাৰৰ সিজনত তাৰ কষ্ট হোৱা নাছিলে ওকে নেক্সট আহিলে the bees store honey in a so মৌ বিলাকে honey কোড ষ্টৰ কৰে ইয়াৰ উত্তৰটো হ'ব হাইভ এইটো হ'ব হাইভ ঠিক আছে সাক বুলি কয় মৌচাক মৌ বিলাকে মৌজুল কোড ষ্টৰ কৰে মৌচাকত কাৰণ ইয়াৰ উত্তৰটো হাইভ হ'ব ঠিক আছে নেক্সট আহিলে বৰদৈচিলা ইজ বৰদৈচিলা কি হয় বৰদৈচিলা কি হয় এ উইন্ড দ্যাট passes through Assam in spring বৰদৈচিলা এটো স্প্ৰিং সিজনৰ অসমৰ মাজেৰে বৈ যোৱা বতাহ হয় ঠিক আছে নেক্সট আহিলে choose the correct verb to complete the sentence ইয়াত এই সেন্টেন্সটো কমপ্লিট কৰিবৰ কাৰণে খালি ঠাইত এটা বহুৱাব লাগিব সো কি লিখিম এটা প্ৰিন্স ইন দা পাৰ্ক এভৰিডে প্ৰিন্স কি হ'ব প্লেজ হ'ব প্ৰিন্স প্লেজ ইন দা পাৰ্ক এভৰিডে ওকে নেক্সট আহিলে why was the old farmer মাধৱ worried ঠিক আছে সো মাধৱ কিয় চিন্তিত আছিল কাৰণ his sons were lazy and did not work ঠিক আছে তেওঁৰ লৰাকেজন বৰ লেজি আছিল কাম কৰা নাছিল সেই কাৰণে fill superlative degree in the blank
সো সুপাৰলেটিভ ডিগ্ৰী কি হ'ব ঠিক ঠিকাৰ ঠিকেষ্ট হ'ব গতিকে অপচন সি টো শুদ্ধ নেক্সট আহিলে the meaning of room in the poem the letter is okay ইয়াত যেটো the letter কবিতাটোত room মানে কিহৰ কথা কৈ আছিলে room মানে drawing roomৰ কথা কৈ আছিলে অপচন সি টো শুদ্ধ উত্তৰ নেক্সট আহিলে the rhyming word of host to rhyming word কি হ'ব lost হ'ব lost next আহিলে a loud noise that you heard after a flash of lightning ঠিক আছে lightning হোৱাৰ পিছত এটা ডাঙৰ এটা সাউন্ড হয় এইটো কি বুলি কোৱা হয় rain নে wind নে storm নে thunder আৰু thunder বুলি কোৱা হয় ঠিক আছে নেক্সট আহিলে the synonym of little synonym মানে হৈছে সমাৰ্থক little ৰ সমাৰ্থক একে অৰ্থ বুজোৱা এইটো হ'ব কি synonym মানে tiny মানে সৰু বুজায় ঠিক আছে নেক্সট আহিলে the opposite word of wide ৰ opposite wide মানে বহল narrow হ'ব ঠেক ঠিক আছে নেক্সট the plural form of baby babyৰ plural form কি হ'ব babyৰ plural form babies হ'ব এইটো হ'ব ঠিক আছে BABIES babies okay so next আহিলে কৈছে যে where is the দৰগাহ of আজানপীৰৰ দৰগাহ ক'ত আছে ইয়াৰ উত্তৰটো দিখৌ মুখৰ আছে ঠিক আছে নেক্সট আছে the past form of visit past form কি হয় visitor past form হয় visited okay তাৰপিছত আহিলে find out the naming word নাম বুজোৱা wordটো কি হয় ইয়াৰ নাম বুজোৱা wordটো হৈছে lamp কাৰণ lamp টো এটা নাম বুজাইছে বাকি কোনটোই নাম বুজোৱা নাই তাৰপিছত কৈছে I always get up 5 am this আহিছে কি আহিব ইয়াত I always get up at 5 am ঠিক আছে এটা আহিব ইয়াত তাৰপিছত আহিলে আহোমৰ শেষ ৰাজধানী কি আহোমৰ শেষ ৰাজধানী হৈছে যোৰহাট নেক্সট আহিলে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া সাহিত্যিক কোন আছিল ইয়াৰ উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তাৰপিছত আহিলে তলৰ কোনখন গ্ৰন্থ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচনা কৰা নহয় ইয়াৰ উত্তৰটো হৈছে লীলাৱতী মাধৱদেৱে ৰচনা কৰা নাছিল ঠিক আছে নেক্সট আহিলে প্ৰাচীন গ্ৰন্থ নাট্যশাস্ত্ৰৰ ৰচক কোন ইয়াৰ উত্তৰটো হৈছে ভৰতমুনি নেক্সট আহিলে প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে জয়মতী তাৰপিছত আহিলে অসমৰ জাতীয় ফল কি অসমৰ জাতীয় ফল হৈছে কাজি নেমু তাৰপিছত আহিলে মোৰ জীৱন সোঁৱৰণ কাৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী ওকে নেক্সট আহিলে পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে উমানন্দ ঠিক আছে তাৰপিছত ভাৰতৰ কোনগৰাকী ব্যক্তিক পক্ষী মানৱ বুলি কোৱা হয় ইয়াৰ উত্তৰ হৈছে সেলিম আলী ওকে তাৰপিছত নেক্সট আহিলে ৰাষ্ট্ৰীয় গণিত দিৱস কি তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় গণিত দিৱস 22 ডিসেম্বৰ তাৰিখে পালন কৰা হয় ঠিক আছে নেক্সট আহিলে কি পদাৰ্থ মিহলি হৈ থকা বাবে তেজৰ ৰং ৰঙা হয় ইয়াৰ উত্তৰটো হৈছে হিমোগ্লোবিন আৰু কৈছে অসমৰ কোনটো জনগোষ্ঠীৰ লোকসকলে মেডাম মেফি পালন কৰে আৰু জানাই আৰু আহোম সকলে অৰ্থাৎ টাই আহোম আমি আহোম বুলি কৈ থাকো আসলে টাই আহোম হয় ওকে নেক্সট আহিলে কৈছে যে অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো কি দিৱস হিচাপে পালন কৰা হয় ইয়াৰ উত্তৰটো হৈছে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় তাৰপিছত আহিলে জাহনু বৰুৱা কোনটো ক্ষেত্ৰৰ লগত জড়িত জাহনু বৰুৱা সিনেমাৰ লগত জড়িত ঠিক আছে নেক্সট আহিলে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালাটোৰ নাম কি ইয়াৰ উত্তৰ হৈছে এণ্ডিছ ওকে নেক্সট আহিলে অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰচেনেহী মোৰ ভাষা জননী ৰচক কোন উত্তৰ হৈছে মিত্ৰদেৱ মহন্ত তাৰপিছত আহিলে মহাত্মা গান্ধী অৰ্থাৎ গান্ধীজীয়ে মুঠ কেইবাৰ অসম ভ্ৰমণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে 4 বাৰ তাৰপিছত আহিলে নটসূৰ্য বুলি কাক কোৱা হয় নটসূৰ্য বুলি ফণী শৰ্মাক কোৱা হয় তাৰপিছত আহিলে কম্পিউটাৰৰ পিতৃ বুলি কাক কোৱা হয় কম্পিউটাৰৰ পিতৃ বুলি চাৰ্লছ বেবেজক কোৱা হয় চাৰ্লছ বেবেজ ওকে নেক্সট আহিলে অৰুণাচল প্ৰদেশত মুঠ কিমানখন জিলা আছে অৰুণাচল প্ৰদেশত মুঠ 28খন জিলা আছে
নেক্সট আহিলে কৈছে 8:45 পৰা 10:05 কিমান সময় সো এইটো আমি যদি ডাইৰেক্ট বিয়োগ কৰি উত্তৰ পাই যাম 10 কি হয় 5 মিনিট ওকে 10:05 এফালে হল 8:45 ওকে বিয়োগ কৰিলে ডাইৰেক্ট উত্তৰ পাই যাবা 5 গল 0 এফালে 5 গল কলে নহয় প্লে 60 1 ঘন্টা ধাৰ কৰিব লাগিব 10 ৰ পৰা 1 ঘন্টা এফালে মিনিটলৈ ধাৰ কৰিম 60 হ'ব টোটাল 65 হ'ব সো 65 ৰ এফালে 5 গল 0 থাকিলে ইয়াত 2 আহিলে ঠিক আছে তাৰপিছত এফালে 10 ত 9 থাকিলে 9 ৰ পৰা 8 গলে 1 অৰ্থাৎ 1 ঘন্টা 20 মিনিট সো 1 ঘন্টা 20 মিনিট কোন আছে ইয়াত অপচন বিট আছে গতিকে তোমালোকে বুজি পাৰিলা এনেকুৱা অংকবিলাক তোমালোকে ভালদৰে জানিবৰ কাৰণে তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই এনেকুৱা অংকবোৰ শিকাই থাকো তোমালোকে মন দি ভিডিঅ'সমূহ চাই থাকিলে তোমালোকে বুজিব পাৰিবা ঠিক আছে নেক্সট আহিলে এটা বৰ্গৰ বাহুৰ জোখ 2.5 সেন্টিমিটাৰ হলে বৰ্গটোৰ পৰিসীমা সো বৰ্গৰ কথা কৈছে বৰ্গ এটা যদি চাও আমি এনেকুৱা এটা আমি সেভ লব পাৰো ঠিক আছে এইটো আমাৰ জাস্ট বৰ্গ বুলি ভাবি লৈছো আৰু ইয়াতে কি কৈছে যে ইয়াৰ এটা বাহুৰ জোখ 2.5 বুলি কৈছে আৰু বৰ্গৰ চাৰিটা বাহু সমান তোমালোকে জানাই মই ছবিটো আকতে অকমান সৰু ডাঙৰ হৈছে এটো কথা বেলেগ আৰু জানিবা তোমালোক মই কৈ দিছো সো পৰিসীমা বুলি ক'লে কি কৰিবা গোটেই চাৰিটা যোগ কৰি দিবা গোটেই চাৰিটা যদি যোগ কৰা কিমান হ'ব 10 হ'বগে গতিকে অপচন ডি টু শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে এর কৈছে 16 লিটাৰ 250 মিলিলিটাৰ আৰু 11 লিটাৰ 550 মিলিলিটাৰ ইয়াত কি চিন আছে বিয়োগ চিন আছে অৰ্থাৎ বিয়োগ কৰিবলৈ কৈছে আমি ডাইৰেক্টলি বিয়োগ কৰি দিও ঠিক আছে আমি কাখতে পাতি ললে তোমালোকৰ বুজিবৰ কাৰণে সুবিধা হ'ব সেইকাৰণে মই কাখতে পাতি লৈছো ওকে সো কাখত পাতি লৈছো এফালে 16 লিটাৰ ইংলিছত পাতিছো হা 250 মিলিলিটাৰ মানে এল আৰু মিলিলিটাৰটো ইংলিছত পাতিছো এফালে 11 লিটাৰ এফালে 550 মিলিলিটাৰ ঠিক আছে সো আমি যদি বিয়োগ কৰিব লাগে এটো 250 ৰ পৰা 550 বিয়োগ না যায় সেইকাৰণে কি কৰিব লাগিব ইয়াৰ পৰা 1 লিটাৰ ধাৰ কৰিম অৰ্থাৎ 1 লিটাৰ ধাৰ কৰা মানে কি 1000 লিটাৰ এফালে মিলিলিটাৰলৈ যাব না 1000 মিলিলিটাৰ এতিয়া আমি অলপ আগতে সময়ৰ ক্ষেত্ৰতে এটোকে কৰিছিলো তাৰ পিছত এতিয়া যেতিয়া 1000 লিটাৰ এফালে আহিব তেতিয়া 1200 কিমান হ'বগে 50 হ'বগে সো আমি এতিয়া এটো 1250 বুলি আমি ভাবিব পাৰো এটো মানে ইয়াত যোগ কৰিলে 1000 লগত ঠিক আছে তেতিয়া 0 ৰ পৰা 0 গলে 0 আহিলে আৰু 5 ৰ পৰা 5 গলে 0 আহিলে এফালে 2 ৰ পৰা নযায় 12 পৰা 5 গলে 700 ml ওকে তাৰপিছত এফালে 15 আহিলে 15 ৰ পৰা 11 গলে কি হ'ব 4 আহিব অৰ্থাৎ 4 লিটাৰ 700 মিলিলিটাৰ সো কোনটো পালো তেতিয়া হলে 4 লিটাৰ 700 মিলিলিটাৰ এই অপচন ডি টু ঠিক আছে তোমালোকে দেখিবলৈ পালা কেনেকৈ বিয়োগ কৰিলো সো 4 লিটাৰ 700 মিলিলিটাৰ হৈ গল ওকে সো নেক্সট আহিলো সো নেক্সট কৈছে যে যিবোৰ ভগ্নাংশৰ লব আৰু হৰ একেই সমান এনে ভগ্নাংশৰ মান কিমান হৰ আৰু লব যদি সমান হৈ যায় তেতিয়া ইয়াৰ মান হবে 1 কাৰণ হৰও যদি 2 হয় লবও যদি 2 হয় কটাকটি যাব কি থাকিবগে 1 হ'ব ঠিক আছে ওকে নেক্সট আহিলে 40 কিলোগ্ৰাম 35 গ্ৰাম আৰু 23 কিলোগ্ৰাম 45 গ্ৰাম ঠিক আছে যোগ কৰিবলৈ কৈছে গতিকে মই তোমালোকক এটো পাতি পেলাই যোগ কৰি দিও ডাইৰেক্ট যোগ কৰি দিম অথনি নিচিনাকে পাতি পেলাই যোগ কৰিলে হ'ল আৰু ডাইৰেক্ট প্ৰথমতে এটা যোগ কৰিলা 35 আৰু 45 ক যদি যোগ কৰো পাছে পাছে 10 ৰ 0 উকলিব 1 4 3 7 উকলাকে 8 আখি আহি গল ঠিক আছে তাৰ পিছতে এইফালে 3 আহিলে আৰু এইফালে 7 আহিলে ঠিক আছে 73 কিলোগ্ৰাম আখি আসলতে ইয়াত 73 হ'ব লাগে ইয়াত উত্তৰটো অকমান হেতৰ ভুল হৈছে নেকি বাৰু সৰি মোৰহে ভুল হৈছে বাৰু ৰবা সৰি ওকে
ওকে এইখিনিতে কথাটো হ'ল কি ইয়াত চোৱা আমি এইটো 35 আৰু 45 যোগ কৰি পেলাই আমি 80 পালো তাৰপিছত আমি এই 40 আৰু 23 যোগ কৰিম 63 পাম নহয় জানো 40 আৰু 23 যোগ কৰি কিমান পাম 63 অৰ্থাৎ 63 কিলোগ্ৰাম আৰু 80 গ্ৰাম হ'ব 63 কিলোগ্ৰাম আৰু 80 অপচন সি টো শুদ্ধ উত্তৰ ঠিক আছে মই তোমালোকক ইমান ধুনিয়াকে পাতি পেলাই শিকাই দিব পৰা নাই কাৰণ মোৰ এইটো উদ্দেশ্য এইটো নহয় যে কুটিবিলাক তোমালোক কৰি দেখুৱাই থাকিম হা মোৰ উদ্দেশ্য এইটো যে তোমালোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ ইয়াত কৈ দিয়া ঠিক আছে তোমালোকে যদি এনেকে ডিটেইলড এক্সপ্লেনেশন ভালদৰে যদি কৰি পেলাই বুজোৱা যদি লাগে তেতিয়ালে বেলেগ ভিডিঅত তোমালোকক মই এইটো কৈ দিম ঠিক আছে অন্য ভিডিঅত কৰিম গতিকে তোমালোকে ভিডিঅসমূহ চাই থাকিবা সো নেক্সট আহিলো কৈছে যে এইটোত খালি ঠাইত কি বহিব কৈছে আমি যদি চাও 7 1 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 4 28 7 5 গুণ 35 আহিব গতিকে অপচন ডি টো শুদ্ধ ওকে নেক্সট আহিলে ইয়াত কৈছে যে হৰণ মানে কি হৰণ মানে হৈছে বিয়োগৰ সমু পদ্ধতি অপচন বি টো শুদ্ধ আৰু কৈছে আয়তীয় ঘনকৰ তলৰ সংখ্যা কিমান আয়তীয় ঘনক মানে হৈছে তোমালোকে বাকস এটাৰ কথা ভাবিব পাৰা তাত তল কেইখন থাকে 6খন থাকে ঠিক আছে তাৰপিছত এটা সমতলীয় আকৃতিয়ে আগুৰি ৰখা ক্ষেত্ৰৰ জোখে হ'ল এটো কালি হ'ব ঠিক আছে সমতলীয় আকৃতিয়ে আগুৰি ৰখা ক্ষেত্ৰৰ হৈছে কালি ওকে নেক্সট আহিলে এখন বিদ্যালয়ত 72 জন ছাত্ৰ ছাত্ৰী আছে প্ৰত্যেককে দুডালকৈ পেন্সিল দিলে মুঠ কেইডাল পেন্সিল লাগিব গতিকে এই দুটা পূৰণ কৰি দিলে উত্তৰটো পাই যাবা 2 গুণ 4 2 7 গুণ 14 144 ডাল ওকে তাৰপিছত আহিলে বৃত্ত এটা ডেশ ৰেখাৰে গঠন হয় বৃত্তটো এনেকে ঘূৰাব লাগিব না এটো বক্ৰ বুলি কয় গতিকে এটো বক্ৰ ৰেখাৰে গঠন হয় ঠিক আছে নেক্সট আহিলে চোৱা কৈছে যে কোনটো দৈৰ্ঘ্য জোখাৰ অনিৰ্ধাৰিত একক নহয় কোনটো দৈৰ্ঘ্য জোখাৰ অনিৰ্ধাৰিত একক নহয় ঠিক আছে ইয়াৰ কৈছে বেগেট আঙুল এহাত আৰু মিটাৰ এইটো হ'ব অপচন ডি টো ঠিক আছে দৈৰ্ঘ্য জোখাৰ অনিৰ্ধাৰিত একক নহয় মানে বাকিবোৰ নিৰ্ধাৰণ কৰা নাই এটো বেগেট হ'ব পাৰে কাৰোবাৰ বেগেটটো দীঘল ছুটি হ'ব পাৰে আঙুলটো কাৰোবাৰ কম বেছি হ'ব পাৰে নিৰ্ধাৰিত নহয় তাৰ মানে এহাতটো এটো নিৰ্ধাৰিত নহয় ঠিক আছে অনিৰ্ধাৰিত তাৰ মানে গুটেবোৰ সো কিন্তু এইটো কি হয় এটো নিৰ্ধাৰিত হেকাৰণে এটো অনিৰ্ধাৰিত নহয় হেকাৰণে অনিৰ্ধাৰিত নহয়টো আমাৰ কি হ'ল অপচন ডি টো মিটাৰ হৈ গ'ল ঠিক আছে সো নেক্সট আহিলে বছৰটোত থকা 12 মাহৰ ভিতৰত কেইটা মাহত মুঠতে 31টা দিন আছে 31টা দিন থকা মাহ সংখ্যা হৈছে 7টা আৰু 30টা দিন আমাৰ 11 মানে 4টা থাকে ঠিক আছে 30টা দিন থকা মাহ 4টা আৰু 31টা দিন থকা মাহ 7টা মন ৰাখিবা তাৰপিছত এটা দিনত 28 দিন থাকে ফেব্ৰুৱাৰী মাহটো ওকে সো নেক্সট আহিলো তলৰ কোনবিধ মুদ্ৰা ভাৰতত প্ৰচলিত নহয় 1 টকা 2 টকা 3 টকা 5 টকা 3 টকাটো আমাৰ ভাৰতত প্ৰচলিত নহয় এটকীয়া আছে 2 টকীয়া আছে 5 টকীয়া আছে নাই জানো ঠিক আছে তাৰপিছত তলত কি হৈছে চোৱা তলৰ কোনটো সংখ্যাই 9869 বুজাইছে 9000 বুলি ক'লে 9 টো 4 নম্বৰ ঘৰত থাকিব লাগিব সো ইয়াটো 4 নম্বৰ ঘৰ 9 আছে ইয়াটো 4 নম্বৰ ঘৰ আছে ইয়াটো 4 নম্বৰ ঘৰত আছে এটোটো নহবই 9800 বুলি ক'লে 8 টো 3 নম্বৰ ঘৰত এয়া আহিছে ইয়াটো আছে 869 মানে 6 10 9 অপচন এ টো শুদ্ধ ঠিক আছে নেক্সট আহিলো 5 পইচাক টকাত প্ৰকাশ কৰিলে সো 5 পইচাক যদি টকাত প্ৰকাশ কৰো আমি এটো পাম অৰ্থাৎ 5 পইচা আমি 100 ৰে হৰণ কৰিব লাগিব তেতিয়া উত্তৰ পাবা ঠিক আছে নেক্সট আহিলে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে গৈ বৃত্তৰ দুই মূৰ স্পৰ্শ কৰা ৰেখাডালৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ব্যাস আমাৰ এইটো এটা বৃত্ত হৈ যাব বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যাব লাগিব বৃত্তৰ কেন্দ্ৰৰ মাজেৰে গৈ পেলাই এনেকে দুইটা মূৰ চুবগে লাগিব এই ৰেখাডালৰ নাম কি এটোকে সুধিছে এটো নাম হৈছে ব্যাস ওকে নেক্সট আহিলে ৰাজীৱে 40 টকাৰ এখন বহি 20 টকাৰ এটা কলম আৰু 8 টকা মূল্যৰ দুডাল পেন্সিল লৈ দোকানীক 95 টকা দিলে দোকানে তেওঁ কিমান টকা ঘূৰাই দিব
সো আমি 40 টকা 20 টকা আৰু 8 টকা যোগ কৰি লম তাৰ পিছত 95 পৰা বিয়োগ কৰিম সো যদি যোগ কৰো 40 20 60 60 8 68 সো আমি যদি 95 পৰা 68 বিয়োগ কৰো কিমান হ'ব 15 হৈ গল ধাৰ কৰিলো 15 এফালে 2 27 টকা ইয়াত দেখোন 27 টকা নাই ভুল হল নেকি সো 15 হল এটো আকৌ এবাৰ চাইছো হা উত্তৰ নাই হল নাই লোৱা আকৌ এবাৰ চাইছো চোৱা ইয়াত কি কৈছে সৰি ইয়াত কৈছে যে ৰাজীৱে 40 টকাৰ এখন বহি 20 টকাৰ এটা কলম 8 টকাৰ মূল্যৰ দুডাল পেন্সিল এইটো কথা 8 টকাৰ দুডাল পেন্সিল গতিকে আমি 40 20 60 পালো আকৌ এফালে দুডাল হলে কিমান হ'ব 16 হ'ব 60 8 68 হ'ব প্লাস আৰু 8 অৰ্থাৎ কিমান হ'ব 76 হ'ব 76 ঠিক আছে সো আমি যদি 95 ৰ পৰা 76 মাইনাস কৰো তেতিয়া কিমান পাম এফালে ধাৰ কৰিলে 15 হল 15 পৰা 6 গল 9 আহিলে আৰু এফালে 8 থাকিলে 8 পৰা 7 গল 1 19 এইটো অপচন সি ঠিক আছে গতিকে এনেকৈ কোতে কেতিয়া ভুল হৈ যায় তোমালোকে ধ্যান দি পেলাই কৰিবা নেক্সট আহিলে তলৰ কোনটো সংখ্যা 3 ৰে বিভাজ্য নহয় সো 3 ৰে বিভাজ্য নহয় কোনটো 7 1 2 এইটো নহয় 112 টো 3 ৰে বিভাজ্য নহয় কেনেকে অংককেইটা যোগ কৰিলে যোগফলটো যদি 3 ৰে বাৰ যায় তেতিয়া 3 ৰে বাৰ যায় কিন্তু ইয়াৰ যোগফলটো 3 ৰে বাৰ না যায় ওকে সেইকাৰণে 3 ৰে বাৰ না যায় ওকে নেক্সট হলো মোৰ সুক আৰু কাখ নাই তল আছে এখন মই কোন সুকু নাই কাখু নাই কি তল আছে এটো হ'ব গোলক হ'ব কাৰণ গোলকৰ তল এটা আছে বক্ৰতল সুকু নাই কাখু নাই সো নেক্সট আহিলে ঠিক আছে নেক্সট আহিছে এয়া চোৱা ইয়াত কৈছে বাক্যটো প্ৰশ্নবোধক বাক্যলৈ নিয়া মই বজাৰৰ পৰা আহিছো তুমি এইটো প্ৰশ্নবোধক বাক্যলৈ নিয়া মানে প্ৰশ্ন তুমি লিখিব লাগিব ইয়াত কি প্ৰশ্ন লিখিলে এই উত্তৰটো পাবা আমি ক'ব লাগিব মই বজাৰৰ পৰা আহিছো তুমি কৰ পৰা আহিলা ঠিক আছে তুমি কৰ পৰা আহিলা বা তুমি কৰ পৰা আহিছা ঠিক আছে তুমি কৰ পৰা আহিছা হেতু হ'ব আসলে কি হ'ব তুমি কৰ পৰা আহিছা তেতিয়া তুমি কি কবা মই বজাৰৰ পৰা আহিছো কি লিখিব লাগিব তুমি কৰ পৰা আহিছা বুলি লিখিব লাগিব তাৰপিছত বৰ্তমান সময়ত অৰণ্য এৰি বাঘ জনবসতিপূৰ্ণ অঞ্চললৈ অহাৰ কাৰণ কি তুমি কি বুলি ভাবা এটো লিখিব লাগে আকৌ ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি কিদৰে আমাৰ সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছে এটো তোলকে লিখিব লাগে ধুনিয়াকে তাৰপিছত হাতৰ নিব কানৰ নিব দহু আঙুলি কোনে নিব ফকৰা ফকি অৰ্থ কি ঠিক আছে এইবিলাক তোমালোকৰ কিতাপবিলাকত আছে নেক্সট আহিলে কবচ কাপোৰ বুলে কি বুজা তোমালোকৰ পৰিবেশৰ এটো আছিল ঠিক আছে নেক্সট আহিলে চোৱা কৈছে যে বাক্য ৰচনা কৰা সুকে কোনে থয়া নথয়া ঠিক আছে সুকে কোনে থয়া নথয়া যিকোনো এটা কইলে হল আৰু আকৌ কৈছে টুকুৰা চৰাই কিয় হিপিনি চৰাই বুলি কোৱা হয় এটো পক্ষীকুলৰ অভিযন্তা এটো লেসনৰ পাইছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত থকা ৰং কেইটা কি অৰ্থ বহন কৰে এটো তোমালোকৰ পৰিবেশৰ পাইছে জানা এটো ঠিক আছে যদি না জানা তোৰ কিতাপ পঢ়াই লবা কুটিৰ শিল্প বুলে কি বুজা ওকে কুটিৰ শিল্প বুলে কি বুজা তোলকে কিতাপত পাবা এটো আকৌ সমুদ্ৰকা লিখিবলৈ কৈছে ৰেডিও আৰু খুল যিকোনো এটাৰ তোলকে লিখিব লাগে নাম্বাৰ 3 অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি ঠিক আছে এটো 3টা আছিল তোমালোকে চাই লবা কিতাপত ঘৰুৱা কামৰ বাহিৰেও আৰু কি কামত পানী ব্যৱহাৰ কৰা হয় বহলাই লিখা ধুনিয়াকে তোমালোকে এটো বহলাই লিখিব পাৰিবা পানী ব্যৱহাৰটো কত ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট আহিলে সৰি ইংৰাজী আহিব তাৰ লগতে অসমীয়াত আছে তলৰ যিকোনো এটা বিষয় চমুকৈ লিখা শিক্ষাৰ অধিকাৰ আইন বা প্ৰাথমিক চিকিৎসা ওকে নেক্সট আহিলে ইংৰাজী আহিছে চোৱা what was the color of blotting paper the girl used ঠিক আছে ছোৱালীজনীয়ে ইউজ কৰা ব্লটিং পেপাৰটোৰ কালাৰ কি আছিল ঠিক আছে ইয়াত কি কালাৰ আছিল এটো তোমালোকে লিখিলে হল আৰু কিতাপত
আছে নেক্সট আহিলে look at the clock and write the time কিমান সময় পাইছে লিখিব লাগে এটো কিমান পাইছে এটো জানা আৰু 7:30 কি লিখিব লাগিব am pm একো লিখিব নালাগে 7:30 লিখিলে হ'ব এটো কাৰণ তো ৰাতিপুৱা বা গধূলি কোনো ইয়াত নিৰ্দেশনা নাই গতিকে 7:30 লিখিলে হ'ল তাৰপিছত কৈছে arrange the letters to make a meaningful word গতিকে এইকেইটা অকমান উল্টা পুল্টা কে আছে এটো এৰেঞ্জ কৰিবলৈ কৈছে ঠিক আছে ইয়াৰটো হ'ব স্কুল হ'ব SCHOOL স্কুল হ'ব এইটো হ'ব ক্লিন যিকোনো এটা কৰিবলৈ কৈছে কিন্তু এটা কৰিলে হ'ল নেক্সট আহিলে চোৱা কৈছে how did the grasshopper spend the summer in the story the ant and the grasshopper so the ant and the grasshopper এই ষ্টৰীটোত গ্ৰাছহপাৰে কেনেকে গৰম দিনত সময় পাৰ কৰিছিলে এটো লিখিব লাগে ঠিক আছে তাৰপিছত কৈছে why did the farmer tell his sons about the hidden treasure so খেতিয়কজনে তেওঁৰ পুতেকক মানে hidden treasure কি বুলি কৈছিলে ঠিক আছে why the farmer tell his about hidden treasure বিষয়ে দেউতাকে পুতেকক কি কৈছিলে মানে খেতিয়কজনে পুতেকক কি বুলি কৈছিলে next what did Roman and Rita see on their way to Shivsagar যাওঁতে Roman আৰু Rita কি কি দেখা পালে ঠিক আছে সো এটা লিখিব লাগে নেক্সট আহিলে কৈছে যে write the contracted form of the following word so এইবিলাকৰ শর্ট ফর্ম লিখিবলৈ কৈছে I am ৰ শর্ট ফর্ম কি হয় I এটো ওপৰত থাকে কমা m does not to কি হ'ব DOS n T does not এনেকুৱা হ'ব ঠিক আছে সো নেক্সট আহিলে ইয়াত তোমালোকৰ our school library বা my best friend যিকোনো এটাৰ বিষয়ে ইয়াত লিখিবলৈ কৈছে নেক্সট আহিলে ইয়াত কৈছে যে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া কি কি ৰং মিহলি কৰিলে বেঙুনীয়া ৰং পোৱা যায় তোমালোকৰ ৰঙৰ কবিতা এটা আছে তাতেই তোমালোকৰ উত্তৰটো আছে ছবি আঁকোতে বেলিৰ ৰং কেনেকুৱা ব্যৱহাৰ কৰিবা ঠিক আছে ছবি আঁকোতে বেলিৰ ৰং কেনেকুৱা ব্যৱহাৰ কৰিবা এইটো তোমাক ইয়াত লিখিবলৈ কৈছে গতিকে আৰু এটা লাষ্ট পেজ আছে তোমালোকে ধৈৰ্য ধৰি চোৱা শেষে হ'ল এইটো এটা আছে গতিকে ইয়াত কি আছে তোমাৰ ভাল লগা এটি প্ৰাকৃতিক দৃশ্য আঁকা ধুনীয়াকৈ তোমালোকে ইয়াত তোমাৰ ভাল লগা প্ৰাকৃতিক দৃশ্য এটা আঁকিব পাৰা গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে ভালদৰে বুজিব পাৰিলা প্ৰশ্ন উত্তৰবোৰ তোমালোকে জানিব পাৰি সুখী হলা বুলি ভাবিলো আৰু মই আকৌ কৈছো তোমালোকে যদি নবোদয় ক্লাস 6 এন্ট্ৰেন্স এক্সামৰ কাৰণে যদি প্ৰস্তুতি চলাই থাকা এই চেনেলটোত জড়িত হৈ থাকিব বা এনেকুৱা বৃত্তি পৰীক্ষাৰ কাৰণে যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰস্তুতি চলোৱা এই চেনেলটোৰ লগত জড়িত হৈ থাকিবা ইয়াত তোমালোকে সকলোবোৰ মানে সুবিধা পাই থাকিবা ঠিক আছে আজিলৈ ইমানতে সামৰিলো ধন্যবাদ